রাষ্ট্রীয়ভাবে আর এই আন্দোলন ঐক্যবদ্ধভাবে রক্ষা করবে। নিশ্চিতভাবে আপনারা প্রত্যেক মহিলারা বা সদস্য দায়িত্ব আছে যে আমি এই আন্দোলনের ঐক্যবদ্ধ করে রাখেন আর আমার যে দাবি এই দাবি আমি আদায় করে এলো। গতিকে এই সংকল্প আপনাদেরকে নিশ্চয় লব লাগিব। আমি লক্ষ্য কৰিছো যে আপোনালোকৰ যি দাবী এই 2000 হয়তো দিছে সঞ্চালকে আপোনালোকে আৰু তাত কৰিব নিৰ্বিচাৰিছে। সঞ্চালকে দিয়া দাবীও আজি পালন কৰিব খোজা নাই। আজি যি এই চৰকাৰৰ দিনত প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে ক্ষমতাত আহিলে মূল্য বৃদ্ধি হ্ৰাস কৰিব, কিন্তু মূল্য বৃদ্ধি হ্ৰাস হৈছেনে? সঞ্চালকে চাউল চেনি আটা ময়দা কাপোৰ ঔষধ এই সকলোবিলাক বস্তুৰ দাম দিনে দিনে বৃদ্ধি হৈছে। যদি বস্তুৰ দাম দিনে দিনে বৃদ্ধি হয় তেনেহলে দৰ বাহা যদি বৃদ্ধি হয় তেনেহলে কেনেকে চলিব সমাজ? ল'ৰা ছোৱালীৰ পঢ়া শুনা চিকিৎসা এই ব্যৱস্থা কেনেকে কৰিব? গতিকে স্বাভাৱিকভাৱে আমি অসম ৰাজ্যিক কৃষক সভাৰ পক্ষৰ পৰা সেইকাৰণে চৰকাৰৰ দাবী উত্থাপন কৰিছো যে অতি সোনকালে যাতে এই আন্দোলনৰ ব্যাপক লাভ নহয়। আজি আমি আপোনালোকৰ এই সমৰ্থনতে আমি সমগ্ৰ ৰাজ্য জুড়ে আছে আন্দোলন সংগঠিত কৰাৰ কাৰণে আমাৰ সংগঠনে সিদ্ধান্ত লৈছে। নিশ্চিতভাৱে আজি অসমৰ বিভিন্ন স্থানত সৰু ডাঙৰ সভা সমাবেশ বিক্ষোভ আজি সংগঠিত হ'ব আৰু এই বিক্ষোভৰ পৰা সভাৰ পৰা আমি কৈছো যে মুখ্যমন্ত্ৰীলৈকে আমি স্মাৰক পত্ৰ দিওঁ আৰু লগে লগে আপোনালোকে সংগঠনলৈকে এই স্মাৰক পত্ৰৰ প্ৰতিলিপি আমি দিয়াৰ কাৰণে আহ্বান জনাইছো। নিশ্চিতভাৱে আহিব। গতিকে সমগ্ৰ ৰাজ্য জুৰি হ'ব। আমি আপোনালোকৰ আজি এই আন্দোলনৰ ক্ষেত্ৰত আহে আমি অসম ৰাজ্যিক কৃষক সভাৰ পক্ষৰ পৰাও আমি এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈকে প্ৰেৰণ কৰিব বিচাৰিছো। মই আপোনালোকৰ ওচৰত আমাৰ যি স্মাৰক পত্ৰ এই স্মাৰক পত্ৰ